নমস্কাৰ, মই নিৰ্মালী। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ মন্ত্ৰৰ ওপৰত, মন্ত্ৰ জপৰ ওপৰত। মন্ত্ৰ জপ কৰিলে আমি কি সুফল পাব পাৰোঁ? মন্ত্ৰ এবিধ এনেকুৱা বস্তু যি জপ কৰি আপুনি আপোনাৰ মনৰ শান্তি পাব পাৰে। কেতিয়াবা গোটেই জীৱনটো ইমান খেলিমেলি হৈ থাকে বা ইমান খেলিমেলি লাগে, মনটোক আপুনি স্থিৰ কৰি ৰাখিব পৰা নাই। আপুনি মন্ত্ৰ জপ কৰিবলৈ বহক, একমালা মন্ত্ৰ জপ কৰক। আপুনি চাব আপোনাৰ মনটো অট'মেটিকেলি স্থিৰ হৈ আহিছে। মন্ত্ৰৰ এনেকুৱাই পাৱাৰ, মন্ত্ৰই আপোনাক পজিটিভিটি দিয়ে। কিন্তু মন্ত্ৰ জপ কৰিবলৈ হ'লে এনেকুৱা নহয় যে মন্ত্ৰটো আপুনি জপ কৰিব, আপুনি আনকো কৈ ফুৰিব যে মই অমুক মন্ত্ৰ জপ কৰিছোঁ বা মন্ত্ৰ জপ বুলি কওঁতে মন্ত্ৰ জপ আছে, মন্ত্ৰ আৰু নাম জপ আছে। গতিকে আপোনালোকে যদি মই আপোনালোকক তাৰ যিখিনি মানে কৰিব নালাগে, তাৰমানে মই সেই বস্তুটোৰ ওপৰত ক'বলৈ বিচাৰিছোঁ। যেতিয়া আপুনি মন্ত্ৰ জপ কৰিব, সেই মন্ত্ৰটোৰ বিষয়ে আপুনি আনক নক'ব। যদি আপুনি আনৰ লগত সেই বস্তুটো ডিছকাছ কৰে বা যে মই ধৰক ফৰ এক্সাম্পল আপুনি ৰাম নাম জপ কৰে, গতিকে আপুনি কৈছে যে মই ৰাম নাম জপ কৰোঁ। সেই তাৰ পৰা আমি যিখিনি পাই আছিলোঁ, যিখিনি পজিটিভ পাৱাৰ পাই আছিলোঁ, সেইখিনি নোহোৱা হৈ যায়। গতিকে আপুনি যি কৰে, যি মন্ত্ৰই জপ কৰে, আপুনি নিজে কৰিব নিজৰ মাজত। আপোনাৰ ঘৰখনৰ মানুহে শুনিছে সেইটো বেলেগ কথা, কাৰণ আমি মন্ত্ৰক 3 ধৰণেৰে জপ কৰিব পাৰোঁ। গতিকে ধৰক আপুনি যদি কেতিয়াবা উচ্চাৰণ কৰি পিনে কৰে, তেতিয়াহ'লে আপোনাৰ ধৰক ঘৰৰ মানুহখিনিয়ে শুনিব, সেইটো বেলেগ কথা। কিন্তু সেই বস্তুখিনিক আপুনি কৈ নাথাকিব। আৰু চবতকৈ উত্তম হ'ল আমি মনৰ ভিতৰতে যিটো ভাবি ভাবি জপ কৰোঁ, মনৰ ভিতৰতে সেই মন্ত্ৰটোক চান্টিং কৰোঁ, সেইটো উত্তম জপ বুলি কোৱা হয়। গতিকে তেনেকৈ কৰিব। আৰু মন্ত্ৰ বিশেষকৈ কি হয়, এটা মন্ত্ৰ জপ কৰাৰ পিছত আমাক গেপ লাগে, আৰু সেই গেপটো হ'ল 6 ঘণ্টাৰ এটা গেপ। সেই গেপটো ৰাখিহে আপুনি মন্ত্ৰ জপ কৰিব লাগে। আমাৰ এতিয়া কি হয়, কিছুমান এনেকুৱা মানুহ আছে বা মই দেখিছোঁ মোৰ লগৰে বহুত আছে, বহুতে কয় যে মই এতিয়া আজি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলোঁ, তাৰপিছতে মই গায়ত্ৰী মন্ত্ৰ জপ কৰিলোঁ, মই অমুক কৰিলোঁ, মই তমুক কৰিলোঁ, এনেকৈ। আচলতে মন্ত্ৰ জপ কৰাৰ নিয়ম সেইটো নহয়। মন্ত্ৰ যেতিয়া আপুনি জপ কৰিব, 6 ঘণ্টাৰ গেপ এটা ৰাখিব। আপুনি যদি ধৰক আজি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছে, 6 ঘণ্টাৰ পিছত আপুনি ধৰক যদি নহয় বোলে আপোনাৰ গায়ত্ৰী মন্ত্ৰও জপ কৰাৰ আপোনাৰ অভ্যাস আছে বা আপুনি কৰে, তেতিয়াহ'লে 6 ঘণ্টাৰ পিছত আপুনি সেই মন্ত্ৰটো জপ কৰিব, মানে অন্য এটা মন্ত্ৰ জপ কৰিব, তেনেকুৱা। আৰু নাম জপ আপুনি কৰিব পাৰে। নাম জপ কৰিব পাৰে আপুনি একেলগতে কৰিব পাৰে, একে বহাতে কৰিব পাৰে। কিন্তু ধৰক সেই বস্তুটো আপুনি বেলেগৰ আগত ক'ব নালাগে। তাৰ যিখিনি আমি বিশ্বাস কৰোঁ যে তাৰ যিখিনি পজিটিভ পাৱাৰ, সেইখিনি মানে নোহোৱা হৈ যায় বুলি কওঁ। গতিকে মন্ত্ৰ যেতিয়া আপুনি জপ কৰিব, মন্ত্ৰৰ যিখিনি এনাৰ্জি আপুনি পাব বিচাৰিব, তেতিয়া আপুনি নিজৰ মাজতে কৰিব। নিজে খুব বহি ল'ব, একান্ত মনে বহিব, একান্ত ধৰণে। যদি আপোনাৰ ইণ্টেনশ্যন ঠিক থাকে, মন্ত্ৰই আপোনাৰ জীৱনত সুফল প্ৰদান কৰিবই। আৰু মন্ত্ৰৰ যিখিনি এনাৰ্জি, সেই এনাৰ্জিখিনিক আমি কোনো এনেকুৱা নাই যে আমি এইটো কি মন্ত্ৰ এনেকৈ ক'ব পৰাৰ আমাৰ ক্ষমতা কাৰো নাই। মন্ত্ৰৰ পাৱাৰ, মন্ত্ৰৰ যি এনাৰ্জি, সেই আচৰিত এনাৰ্জি। মন্ত্ৰই মানুহৰ জীৱনত বহুত পজিটিভ আপোনাৰ এটা প্ৰভাৱ পেলায়। আপোনাৰ লাহে লাহে দেখিব আপুনি নিজৰ জীৱনটো, নিজৰ লাইফটো, নিজৰ বুলি কওঁতে মই একমাত্ৰ নিজৰ কথা কৈছোঁ, নিজৰ লাইফটোক চিজিল কৰি আনাৰ উপৰিও আপুনি আপোনাৰ ঘৰখনো চিজিল কৰিব পাৰে এটা মন্ত্ৰৰ দ্বাৰা। আপুনি সেই পজিটিভ পাৱাৰখিনি আপুনি গ্ৰহণ কৰিবলৈ সক্ষম হয়। গতিকে আপোনালোকে মন্ত্ৰ জপ কৰিব পাৰে। আপোনালোকে ভাবে যদি যে নহয়, মন্ত্ৰ আচলতে কোনো এনেকুৱা নহয় যে মন্ত্ৰ এটা শিকিবলৈও বহুত কষ্ট, এনেকুৱা নহয়। মন্ত্ৰবিলাক আজিকালি মানুহৰ মাজত এভেইলেবল হৈ গৈছে। ধৰক কেছেট বা কিবা এনেকুৱা ধৰণৰ, বা ইউটিউব এনেকুৱা ধৰণৰ বহুত কিবাকিবি মন্ত্ৰবিলাক আপোনাৰ আহিয়ে থাকে। আপুনি যদি ভাবে যে মন্ত্ৰ মই শিকোঁ বা মন্ত্ৰ জপ কৰোঁ, বা মন্ত্ৰৰ দ্বাৰা মন্ত্ৰৰ যিখিনি পজিটিভ ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যনখিনি আমি লওঁ, তেতিয়াহ'লে আপোনালোকে মন্ত্ৰ জপ কৰিব পাৰে। মন্ত্ৰ জপৰ কাৰণেও আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি সদায় আছোঁ আপোনালোকৰ সৈতে। গতিকে আপোনালোকে আমাক জনাব যে মন্ত্ৰ এটা মই শিকিব বিচাৰিছোঁ নহয়, আচলতে মন্ত্ৰৰ ওপৰত দীক্ষা ল'ব লাগে। গতিকে সেই দীক্ষা ল'ব লাগিব। তাৰ কিছুমান নিয়ম আছে, সেইখিনি এতিয়া ধৰক
মই এই বস্তুখিনি কেনেকৈ ক'ব নোৱাৰিম। যেতিয়া আপুনি শিকিম বুলি ভাবিব তেতিয়া আপোনাক সেইখিনি বিষয়ে জনাব পাৰিম। গতিকে মন্ত্ৰ শিকোঁ বুলি যদি ভাবে তেতিয়াহ'লে আমি সদায় আপোনাৰ সৈতে থিয় হৈছোঁ। নমস্কাৰ।